সৰ্বপ্ৰথমে মই আপোনাক এটা কথা সুধিম আপোনাৰ সন্তান আজি নেট পৰীক্ষাত উত্তীৰ্ণ হ'ল আপোনাৰ মনৰ ভাৱ কেনেকুৱা হ'ল কেনে লাগিছে আপোনাৰ খুব খুশি আছি খুশি এইতুরি যে কইরা রাঙাবানি স্কুলের শিক্ষক আমার ছেলে হিন্দু কইরা দিছে পাস করছে রাঙাবানি স্কুলের মাস্টারগুলো মেলা মরম করছে তৈত করছে তকদির করছে মেট্রিকে সব মাস্টার শিক্ষক গেছে ওর ভূগোলে এই হিন্দু আমন্ত্রণ ভাল লাগিছে তাৰমানে পৰমেশ্বৰ মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছিলে তেওঁলোকে আপোনাৰ সন্তানক ভাল পৰামৰ্শ আৰু শিক্ষাৰ ক্ষেত্ৰত ভালখিনি আগবঢ়াই লৈছিলে মিজানুৰ ৰহমান তুমি কি ক'বা নমস্কাৰ ছাৰ বাইদেউ মই বহুত মই সকলো বহুতো সুখী হৈছোঁ ছাৰ বাইদেউসকলে আহিছে মোৰ ঘৰত আজি মোৰ আমন্ত্ৰণ কৰিলে মোক যে ইমান বছৰ পিছতো মনত ৰাখিছে তাৰ কাৰণে মই সুখী ছাৰ বাইদেউসকলে মোক 6ৰ পৰা বহুতো গুৰুত্ব দিছে অজিত ছাৰে বহুতো দেখা শুনা কৰিছে আৰু বেলেগ কিবা কামত যাওঁ নে নাযাওঁ মানে সকলোৱে বহুত সুখী হৈছোঁ ধন্যবাদ মিজানুৰ ৰহমান এতিয়া তুমি তোমাৰ মাৰ আৰু তোমাৰ যি আব্বা আছে যেহেতু দৰিদ্ৰ পৰিয়ালৰ তুমি এজন সন্তান তুমি তোমাৰ মা দেউতাই কেনেকুৱা অৱস্থাত তোমাক লিখা পঢ়া শিকাই আছে তাৰ বিষয়ে কিবা মা দেউতাকে মইতো লেখা পঢ়াত বহুতো হেল্প কৰিছে সৰুকালৰ পৰা লেখা পঢ়াটো শিকাই দিছিল যাৰ কাৰণে মই ইমান দূৰত আহিব পাৰিছোঁ সৰুকালত যদি লেখা পঢ়া নিশিকিলেহেঁতেন তেতিয়াহ'লে মই হয়তো ইমান নোৱাৰিলোহেঁতেন সেইকাৰণে মই মা দেউতাকো বহুত সুখী হৈছোঁ শিক্ষাৰ ক্ষেত্ৰত তোমাৰ মা দেউতা প্ৰথম স্থান তাৰপিছত আৰু কোন কোন আছিলে তুমি মা দেউতা ছাৰ বাইদেউসকল মাহী আছিলে তাত তেওঁ সৰুকালত পঢ়াইছে মানে ইমান নোৱাৰিলে সি বুজাই দিছে কৰি দিছে ধন্যবাদ জনাইছোঁ মিজানুৰ ৰহমান তুমি অনাগত দিনত আগবাঢ়ি যোৱা তাৰে শুভকামনা কৰিছোঁ এইখিনি কৈয়ে আজি আমি তোমাৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ